নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ MV ব্লগৰ অন্য এটা ভিডিঅ'লৈ। বন্ধুসকল, আপোনালোকে বাৰু জিকা খেতি কৰিব বিচাৰে নেকি? জানিব বিচাৰে নেকি ইয়াৰ অনুকূল সময়, জিকা খেতিৰ উন্নত বীজ, ইয়াৰ বিভিন্ন ধৰণৰ বেমাৰ আৰু প্ৰতিকাৰৰ ঔষধসমূহ? বন্ধুসকল, এই সকলোবোৰ তথ্য মই আজি এই ভিডিঅ'টোৰ যোগেদি দাঙি ধৰিম। তথ্যসমূহ জানিবলৈ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে স্কিপ নকৰাকৈ চাব। বন্ধুসকল, আপোনালোকে যদি মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বলক তেনেহ'লে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে জিকা খেতিৰ বাবে মাটি প্ৰস্তুত। জিকা খেতিৰ বাবে নিৰ্বাচন কৰি লোৱা মাটিডৰা প্ৰথমতে ট্ৰেক্টৰেৰে প্লাউ দি 10 দিনমান ৰ'দত শুকাবলৈ দিয়াৰ পাছত ৰটবেটৰে মাটিখিনি ভালদৰে চহাই গুৰি কৰি ল'ব লাগে। তাৰ পাছত মাটিখিনি পুনৰ 10 দিনমানৰ বাবে ৰ'দত শুকাবলৈ দিব লাগে। তাৰ পাছত প্ৰতি বিঘাত 1 ট্ৰেলৰমান শুকান গোবৰ, 20 কেজি DAP, 7 কেজি পটাছ, 10 কেজি ইউৰিয়া আৰু 7 কেজি ছুপাৰ লৈ ভালদৰে মাটিবোৰত মিহলাই পুনৰ ট্ৰেক্টৰেৰে এবাৰ চহাই দিব লাগে। হৈ গ'ল আমাৰ মাটি প্ৰস্তুতি। এতিয়া আহিছোঁ আমি বীজ নিৰ্বাচনলৈ। বন্ধুসকল, জিকা খেতিৰ বাবে বীজ নিৰ্বাচন অতি গুৰুত্বপূৰ্ণ। সেয়ে আপুনি আপোনাৰ অঞ্চলৰ আটাইতকৈ বেষ্ট ভেৰাইটিৰ বীজসমূহ নিৰ্বাচন কৰি ল'ব। বন্ধুসকল, 3 বছৰ ধৰি মই গ্ৰীষ্মকালৰ বাবে ইষ্ট ৱেষ্ট কোম্পানীৰ ৰামা F1 নামৰ এই বীজবিধ নিৰ্বাচন কৰি লৈছোঁ আৰু শীতকালৰ বাবে একেটা কোম্পানীৰে মল্লিকা F1 নামৰ এই হাইব্ৰিড ভেৰাইটিটোকে মই নিৰ্বাচন কৰিলোঁ। বন্ধুসকল, এইখিনিতে মন কৰিব, আপোনালোকে যদি শীতকালৰ বীজসমূহ গ্ৰীষ্মকালত ৰোপণ কৰে আৰু গ্ৰীষ্মকালৰ বীজসমূহ শীতকালত ৰোপণ কৰে, তেতিয়া আপোনালোকে কোনো ধৰণৰ সুফল লাভ কৰিব নোৱাৰিব। বন্ধুসকল, আমাৰ জিকা গছবোৰ যেতিয়া 30ৰ পৰা 35 দিনমান সময় হ'ব, তেতিয়া আপোনালোকে জিকা গছৰ গুৰিৰ প্ৰায় আধা ফুটমান আঁতৰে আঁতৰে 50 গ্ৰামকৈ DAP সাৰ ব্যৱহাৰ কৰিব। আপোনালোকে যদি DAP সাৰ ব্যৱহাৰ কৰিব নিবিচাৰে, তেতিয়া আপোনালোকে প্ৰায় 2 মুঠিমানকৈ শুকান গোবৰ ব্যৱহাৰ কৰিব। মন কৰিব, জিকা গছৰ গুৰিৰ পৰা অলপ আঁতৰত মই এডাল এডাল জেং গুজি কেনেদৰে জিকা গছসমূহ বগাবলৈ দিছোঁ। জিকাৰ হেন্দালিৰ বাবে এনেদৰে প্ৰথমতে বাঁহৰ ফ্ৰেম বনাই তাৰ পাছত পূবা পশ্চিমকৈ এনেদৰে প্লাষ্টিক ৰছী টানি দিওঁ। এনেদৰে হৈ গ'ল আমাৰ হেন্দালিৰ প্ৰস্তুতি। বন্ধুসকল, আমাৰ জিকাৰ গছবোৰ যেতিয়া লাহে লাহে ডাঙৰ হ'বলৈ ধৰে, তেতিয়া তাত কীট পতংগৰ প্ৰভাৱো যথেষ্ট বেছি হয়। কীট পতংগসমূহৰ পৰা ৰক্ষা পাবলৈ স্কিনত দিয়া দৰৱবিধ আপোনালোকে 15 লিটাৰ পানীত 20 ml ব্যৱহাৰ কৰিব আৰু অতি সোনকালে সুফল দেখিবলৈ পাব। আমাৰ জিকাৰ গছবোৰত যদি হোৱাইট ফ্লাই, এফিড, থ্ৰিপ, মাইট তেনেধৰণৰ যদি কীট পতংগবোৰে দেখা দিয়ে, তেতিয়াহ'লে আপোনালোকে এই স্কিনত দিয়া দৰৱবিধ 15 লিটাৰ পানীত 20 ml ব্যৱহাৰ কৰি আপোনালোকে সুফল লাভ কৰিব পাৰিব। বন্ধুসকল, আপোনালোকক জনাওঁ যে জিকাৰ পাত হালধীয়া পৰা আৰু পাতবোৰ কোচ খাই অহা বেমাৰৰ বাবে এই সৰু সৰু ৰস শুহি খোৱা কীট পতংগবোৰেই দায়ী। গ্ৰীষ্মকালত অত্যাধিক বৰষুণ হোৱাৰ বাবে আমাৰ জিকা খেতিডৰাত বিভিন্ন ধৰণৰ ঘাঁহ বজ গজা দেখা যায়। এই ঘাঁহ বনসমূহত আপোনালোকে ঘাঁহ মৰা দৰৱ ব্যৱহাৰ নকৰি কোৰ কটাৰীৰে এইবোৰ চাফা কৰিবলৈ যত্ন কৰিব। যদি আপোনালোকে জিকা বাৰীত ঘাঁহ মৰা দৰৱ ব্যৱহাৰ কৰে, তেতিয়া জিকা গছসমূহ প্ৰভাৱিত হোৱাৰ সম্ভাৱনা থাকে। বন্ধুসকল, আমাৰ জিকা খেতিডৰা জুন-জুলাই মাহত বজাৰমুখী কৰিব পৰাকৈ আমি আৰম্ভ কৰিব লাগে। সেই সময়ত জিকাৰ মূল্য অত্যাধিক